ৰাজ্য চৰকাৰ প্ৰতিটো বিভাগতে কৰ্মৰত কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ অত্যন্ত সুখবৰ। কৰ্মচাৰীসকলৰ বাবে দৰমহা সন্দৰ্ভত অৱশেষত আহিছে সুখবৰ। এইবাৰ কৰ্মচাৰীলৈ 5টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ, য'ত কৰ্মচাৰীসকলৰ দৰমহা, পেঞ্চন ভাত্তা বদলীকৰণ, লগতে নিয়মীয়াকৰণ, NPS, OPS, UPS আদি বিষয়ত গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। 2ৰ পৰা 5 এপ্ৰিলৰ ভিতৰত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। পলাশবাৰীত এই কথা জনালে মুখ্যমন্ত্ৰীয়ে। 2ৰ পৰা 5 এপ্ৰিলৰ ভিতৰত ইলেকশ্যনৰ দিন ঘোষণা হ'ব আৰু বহাগ বিহুৰ পিছত ইলেকশ্যন অনুষ্ঠিত কৰা হ'ব, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। অৰ্থাৎ বহাগ বিহুৰ পিছতহে পঞ্চায়তৰ নিৰ্বাচন হ'ব আৰু 2ৰ পৰা 5 এপ্ৰিলত ইয়াৰ তাৰিখ ঘোষণা কৰিব। এইবাৰ জনাব বিচাৰিছোঁ দৰমহা সম্বন্ধে গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আহিছে। অৰ্ডাৰ্ছ বাই দ্য গভৰ্ণৰ অফ আছাম নটিফিকেশ্যন প্ৰকাশ হৈছে, যি দৰমহা সম্বন্ধে উল্লেখ কৰিছে যে ঠিকা ব্যৱস্থাৰ পৰা ওলাই বিশেষ নিযুক্তি লোৱা ৰাজ্যৰ 24,000 শিক্ষকৰ তীব্ৰ আৰ্থিক সংকট, দৰমহাত তেওঁলোকৰ সমস্যা হৈছিলে আৰু অৱশেষত নটিফিকেশ্যন আহিছে যে পুনৰ 3 মাহৰ বাবে তেওঁলোকৰ দৰমহা প্ৰদান কৰিবৰ বাবে নিৰ্দেশনা দিছে, যি SIO এপ্ৰুভেল নোহোৱাকৈ তেওঁলোকে পুনৰ 3 মাহৰ বাবে দৰমহা লাভ কৰিব পাৰিব। গতিকে নিশ্চিতভাৱে এইসকল কৰ্মচাৰীলৈ ডাঙৰ সকাহ যে SIO নোহোৱাকৈও তেওঁলোকে পুনৰ 3 মাহলৈ দৰমহা লাভ কৰিব পাৰিব। ইপিনে 24 মাৰ্চত ৰাজ্যৰ NPS কৰ্মচাৰী সংস্থাই কৰ্মবিৰতি ঘোষণা কৰিছে, লগতে দিছপুৰ চলো কাৰ্যসূচীও ৰূপায়ণ কৰিব। সদৌ অসম NPS কৰ্মচাৰী সংস্থাৰ ফালৰ পৰা এই ঘোষণা কৰিছে যে NPS অথবা UPS নহয়, কৰ্মচাৰীৰ দাবী OPSহে কৰ্মচাৰীসকলক নিৰাপত্তা প্ৰদান কৰে। সেয়েহে OPS পুনৰ প্ৰৱৰ্তনৰ বাবে দাবী উত্থাপন হৈ আহিছে আৰু এইবাৰ 24 মাৰ্চত কৰ্মবিৰতি লগতে দিছপুৰ চলো কাৰ্যসূচী লোৱা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে স্থগিত আৱশ্যকীয় নথিপত্ৰ থকা শিক্ষানুষ্ঠানক প্ৰাদেশিকৰণৰ আওতালৈ অনাৰ পদক্ষেপ। 50 শিক্ষাৰ্থী থকা স্কুলতো প্ৰধান শিক্ষক নিযুক্তিৰ বিবেচনা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা মতে 19-20 মাৰ্চত ডিব্ৰুগড়ত ৰাজ্যিক কেবিনেটৰ যি বৈঠক অনুষ্ঠিত হ'ব, এই বৈঠকত শিক্ষা সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু ফেচবুকৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰ কেবিনেটত বিদ্যালয় প্ৰাদেশিকৰণৰ আইনৰ সংশোধনৰ প্ৰস্তাৱ দাখিল হ'ব। 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে স্থাপন কৰা সকলো আৱশ্যকীয় নথিপত্ৰ থকা বিদ্যালয় প্ৰাদেশিকৰণৰ আওতাত সোমাই পৰিব। ইপিনে ৰাজ্যৰ শিক্ষকসকলৰ বদলিৰ বাবে মুকলি কৰা হৈছে পৰ্টেল, য'ত 30 এপ্ৰিললৈকে আবেদন কৰিব পাৰিব বদলিৰ বাবে। লগতে জুলাই মাহত এই প্ৰক্ৰিয়া সম্পন্ন হ'ব আৰু ইয়াৰ চৰ্ত অনুসৰি একেৰাহে 10 বছৰ এখন জিলাত শিক্ষকতা কৰিলেহে আন্তঃজিলা বদলি লাভ কৰিব। লগতে দিব্যাংগৰ বাবে 2 বছৰ সময়সীমা নিৰ্ধাৰণ কৰিছে আৰু 30 এপ্ৰিললৈকে বদলিৰ বাবে আবেদন কৰিব পাৰিব। ইপিনে কৰ্মচাৰীসকলৰ দৰমহা DA আৰু ভাত্তা সন্দৰ্ভত আহিছে সুখবৰ। শূন্য কৰা হ'ব DA, 8 পে সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে যে শীঘ্ৰে 8ম দৰমহা আয়োগৰ পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰলৈ দাখিল কৰা হ'ব আৰু খবৰ অনুসৰি এপ্ৰিল মাহৰ পৰা নতুন পে কমিশ্যনৰ কাম আৰম্ভ হ'ব আৰু এনে ক্ষেত্ৰত কৰ্মচাৰীসকলৰ দৰমহা ভাত্তা বৃহৎ পৰিমাণে পৰিৱৰ্তন হ'ব। আৰু 8ম দৰমহা আয়োগৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ হৈছে যে ডিয়াৰনেছ ভাত্তা, য'ত ডিয়াৰনেছ ভাত্তা শূন্য হ'ব আৰু খবৰ অনুসৰি আশা কৰা হৈছে যে অহা বৰ্ষত জানুৱাৰী মাহৰ ভিতৰত DA 61% হ'ব পাৰে আৰু তেনে ক্ষেত্ৰত নিয়ম অনুসৰি নতুন দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰি DA শূন্য কৰি মৌলিক দৰমহাত একত্ৰিত কৰা হ'ব
আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।